Hello guys, good evening and welcome back to another video. So we all बहुत candidate comment আহিছিল যে দাদা আমাৰ অসমৰ আৰক্ষীৰ যিখিনি কনষ্টেবল ৰাইডাৰ আৰু কনষ্টেবল মেসেঞ্জাৰ আছে এপিআৰ আন্ডাৰ তো সেই পদখিনিৰ কিমানখিনি নম্বৰ পালে আমি মানে 5 হাত সেফ জোনত থাকিব পাৰো বা আমি কিমানখিনি নম্বৰ যদি আমি 5 হাত পাও তো সেফ জোনত থাকিব পাৰো বা কিমানখিনি টোটাল নম্বৰ পালে আমি সেফ জোনত থাকিব পাৰো বা আমি কিমান টোটাল নম্বৰ পালে জবটো পাব পাৰো তাৰ ওপৰত ভিডিও বনাবচোন বা কাটাৰ ওপৰত ভিডিও লাগে এপিআৰ ৰাইডাৰ মেসেঞ্জাৰ ওপৰত তো তাৰ বিষয়ত ভিডিও বনাব দিছিল তো এই ভিডিওটো আজি এপিআৰ ৰাইডাৰ মেসেঞ্জাৰ ওপৰত হ'বলৈ গৈ আছে তোমালোকে ধৰক যদি কনষ্টেবল যদি ৰাইডাৰ এপিআৰ আন্ডাৰ আৰু কনষ্টেবল যদি মেসেঞ্জাৰ এপিআৰ আন্ডাৰৰ সেই পদখিনি যদি এপ্লাই কৰিছা বা তোমালোকৰ যদি 5 ৰ নাম আহিছে তো তোমালোকে 5 ত কিমান নম্বৰ পালে বা তোমালোকৰ 5 আৰু তোমাৰ ৰিটাৰ্ণৰ মাৰ্ক মিলে কিমান নম্বৰ হলে তোমালোকে এই পদটো পাবৰ কাৰণে সক্ষম হ'বা বা তোমালোকৰ এই পদটোৰ নাম আহিব তো তাৰ ওপৰত ভিডিওটো একদম এটা এক্সপ্লেইন কৰিম তো ভিডিওটো একদম শেষলৈ চাই থাকিব আৰু কোনটো ক্যাটাগৰীৰ কিমানখিনি নম্বৰ পাব লাগিব বা ইউআৰ কিমান এসসি কিমান এসটি কিমান এসটি হিলৰ কিমান বা ওবিসিৰ কিমান ওবিসিটি টাইপৰ কিমান নম্বৰ পাব লাগিব সকলোবিলাক এটা এক্সপ্লেইন কৰিম সো ভিডিওটো একদম শেষলৈ চাব আৰু কোনো স্কিপ নকৰিবা যদি অলপ স্কিপ কৰা হয় তেতিয়াহলে কোনো এটা পাৰ্টস মিছ হ'ব পাৰে সো এইভাবে যদি তোমালোকে এপিআৰ ৰাইডাৰ মেসেঞ্জাৰ যদি এপ্লাই কৰি থোৱা আছে তেতিয়াহলে তোমালোকে ভিডিওটো শেষলৈ চাব ঠিক আছে আৰু যদি নতুন চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেল সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব নতুন ভিডিওৰ নটিফিকেশ্যন কৰে আৰু আগন্তুক আহিবলগীয়া যিখিনি এপিআৰ আৰু ৰাইডাৰ মেসেঞ্জাৰ আসাম পুলিচৰ কনষ্টেবল লেভাৰ এসডিআৰ কনষ্টেবল লেভাৰ লগতে অসম বন বিভাগৰ কনষ্টেবল লেভাৰ পদ আহিব তো সেই পদবিলাকৰ যিবিলাক ইনফৰমেশ্যন থাকে সকলোবিলাক মই এই চেনেলটোতে শ্বেয়াৰ কৰিম মাত্ৰ তোমালোক সাপোৰ্ট কৰি যাব ঠিক আছে তেতিয়াহলে বেছি দিন নকৰো আজি আমি আলোচনা কৰিম আমাৰ কনষ্টেবল ৰাইডাৰ আৰু কনষ্টেবল মেসেঞ্জাৰৰ যিখিনি পদ আছিল তো সেই পদখিনিৰ কিমানখিনি তোমালোকে নম্বৰ পালে মানে সিলেকশন হ'ব পাৰে ঠিক আছে কিন্তু কনষ্টেবল ৰাইডাৰ মেসেঞ্জাৰ দুটা আছিল এটা 2023 চনৰ আৰু এটা 2000 মানে গেল 24 চনৰ পদ আছিল ঠিক আছে যেটো নেকি 2023 চনৰ হয় তো সেই 2023 চনৰ কথা আমি আলোচনা কৰিছো যিখিনি 333 টা পদ আছিল তো সেই যদি 333 টা পদত যদি তোমাৰ নাম আহিছে তেতিয়াহলে তোমালোকে এই কিনি নম্বৰ পালে তোমালোকে ধুনীয়া সিলেকশন হ'ব পাৰিব বুলি মানে ভাবাও ঠিক আছে তো এতিয়া বেছি নকৰো আমি প্ৰথম আহিছে আমাৰ ইউআৰ ক্যাটাগৰীটো ঠিক আছে তো যদি ইউআৰ যেটো ক্যাটাগৰী হয় তো সেই ইউআৰ ক্যাটাগৰী যিখিনি ক্যান্ডিডেট আছে তো সেই ক্যান্ডিডেটখিনিৰ যেটো নেকি কাট অফ আছিল তো সেই কাট 75.14 গৈছে ঠিক আছে আৰু যদি আমাৰ এসসি আছে এসসি গৈছে 73.16 আৰু যদি এসটিপি আছে STP গৈছে 73.98 আৰু যদি ST হিল কোনো পোষ্ট নাই তো তাৰ পিছত আছে OBC গৈছে 74.12 আৰু যেটো নেকি OBC 3 টাইপ তো হেতৰ মানে যেটো নেকি কনষ্টেবল ৰাইডাৰ তাতে কোনো ধৰ ভ্যাকেন্সি নাই ঠিক আছে তো এতিয়া আমি চাবলৈ যাও কনষ্টেবল ৰাইডাৰ যিখিনি পদ আছিল 333 টা ভিতৰত অহা তো সেই ইউআৰ ক্যাটাগৰী যদি তোমালোকে যদি টোটাল যদি নম্বৰ যদি 79 পোৱা ঠিক আছে যদি তোমালোক 79 বা 78 প্লাস হয় তেতিয়া তোমালোকে ধুনীয়াকৈ সিলেকশন হ'ব পাৰিব ঠিক আছে যদি তোমালোকৰ 75 যেটো কাট অফ গৈছে যদি তাতকৈ যদি বেছিও যদি নম্বৰ আছে তেতিয়া তোমালোকৰ ভাল হয় কিন্তু যদি তোমালোকৰ 79 মানে টোটাল যদি পোৱা বা যদি তোমালোকৰ 70 ধৰক 80 যদি 1 মান যদি পাই তোমালোকৰ ধুনীয়া হ'ব ঠিক আছে কাৰণ যেহেতু এই যেটো কাট অফ গৈছে না এটো কাট অফ গৈছে 75.14 তো 75.14 ৰ ওপৰত হৈ নম্বৰ পাইছে কিছু মানে তো যিখিনি নেকি ধৰক কাবাৰ 1 বেছি আছে কাবাৰ 2 বেছি আছে তো সেইসকলৰ ভাল কিন্তু যদি তোমালোকে যদি 5 যদি 4 নম্বৰটা পোৱা বা 3 নম্বৰটা যদি পোৱা তো তোমালোকৰ আৰামছে সিলেকশন হ'ব পাৰিব ঠিক আছে যিখিনি ইউআৰ ক্যাটাগৰী আছে আৰু এটা কথা ইউআৰ ক্যাটাগৰী হাই কাট অফ যায় এটো কাৰণ যে ওবিসি বা এসসি বা যিখিনি নেকি এসটি চলি আহে তো সকলো মানে ইউআৰ যেটো বেছি নম্বৰ পালে ইউআৰ সিলেকশন হৈ যায় তো সেইভাবে ইউআৰ অলপ কাট অফ বেছি যায় তো সেইভাবে ইউআৰ যিখিনি ক্যান্ডিডেট হয় তো তোমালোকে যদি 75 ৰ যদি নম্বৰ আছে যেটো নেকি কাট অফ গৈছে কাট অফৰ যদি ওপৰত নম্বৰ আছে তোমালোকৰ ভাল কথা ঠিক আছে যদি তোমালোকে যদি 5 যদি 4 নম্বৰ পোৱা তোমালোকৰ আৰামছে সিলেকশন হ'ব পাৰিব ঠিক আছে নেক্সট আছে আমাৰ এসসি কাষ্টটো ঠিক আছে তো এসসি কাষ্টৰ যিখিনি নেকি কাট অফ আছে তো এসসি কাষ্টৰ কাট অফ হৈছে 73.16 আৰু যদি আমি চাবলৈ যাওঁ যদি তোমালোকে 5 যদি 4 এটা পোৱা তেতিয়াহলে 77 হ'ব আৰু তোমালোকে যদি 78 বা 79 যদি নম্বৰ থাকে তোমালোকে ধুনীয়াকৈ যেনে এসসি কাষ্টৰ কনষ্টেবল ৰাইডাৰ পদ হয় তো সেই ৰাইডাৰ পদত তোমালোকে ধুনীয়া সিলেকশন হ'ব পাৰিব ঠিক আছে তো তোমালোকৰ কম পালেও সিলেকশন হ'ব পাৰে যদি তোমালোকৰ ক্যান্ডিডেট যদি মানে কম থাকে বা যদি ক্যান্ডিডেট যদি তোমালোকৰ মানে যদি 5 যদি ভালদৰে নোৱাৰে বা যদি নাম্বাৰ যদি সেম গৈছে তেতিয়া তোমালোকৰ কমকে পালেও মানে সিলেকশন হ'ব পাৰে ঠিক আছে কিন্তু তোমালোকে যদি আমি চাবলৈ যাওঁ যদি 77 যদি নম্বৰটা পোৱা তোমালোকৰ ধুনীয়াকৈ এপিআৰ ৰাইডাৰ যেটো পদ আছে তো সেই এপিআৰ ৰাইডাৰ সিলেকশন হ'ব পাৰে ঠিক আছে যেটো নেকি আমাৰ STP হ'ব পাৰে ST প্লেন তো ST প্লেনৰ যদি চাবলৈ যাওঁ তোমালোকে যদি 77 যদি ফুল যদি মানে টোটাল যদি নম্বৰ পোৱা যদি 77 যদি নম্বৰ পোৱা তেতিয়া তোমালোকে ধুনীয়াকৈ সিলেকশন হ'ব পাৰিব যদি যেহেতু কাট অফ গৈছে তোমালোক 73.98 ঠিক আছে আৰু যদি তোমালোক 77 বা 78 যদি নম্বৰ এটা মানে লব সক্ষম হয় তেতিয়া তোমালোকে ধুনীয়াকৈ কি হ'ব পাৰে তোমালোকে সিলেকশন হ'ব পাৰে কিন্তু ইয়াৰ ভিতৰত আৰু এটা কথা আহি পৰে যদি তোমালোকৰ কাট অফৰ যদি ওপৰত মানে কাৰবা যদি 2-3 যদি নম্বৰ বেছি আছে তেতিয়া কি হ'ব কাট অফটো বেছি যাব তো যদি কাট অফৰ যদি লেভেলত যদি গৈছে তেতিয়াহলে তোমালোক 77 পালেও সিলেকশন হ'ব পাৰিব 78 পালেও সিলেকশন হ'ব পাৰিব যদি তোমালোকৰ 78.98 কাট অফ গৈছে যদি তাতকৈ যদি কিছুমান 75 পাইছে কিছুমান 76 পাইছে তেতিয়া কি হ'ব কাট অফটো বেছি গুচি যাব ঠিক তেনেকুৱা মানে তোমালোকৰ যদি 77 যদি 73 মানে বা 74 যদি তোমালোকৰ নম্বৰ আছে তেতিয়া তোমালোকে এই 77 বা 78 পালেও সিলেকশন হ'ব পাৰিব কিন্তু যদি কাট অফৰ যদি ওপৰ যদি 2-3 নম্বৰ যদি বেছিকৈ যদি ক্যান্ডিডেট সিলেকশন আছে তেতিয়াহলে
কাট অফ বেছি যাব ঠিক আছে তো সেইটোৱে হ'ল মানে কাট অফৰ মেইন কথাটো তো বাকী এছ টি যিটো হিল আছে তো এছ টি হিলৰ কোনো ধৰণৰ পোষ্ট নাই তো অবিচিৰ আমি চাবলৈ যাম এতিয়া অবিচিৰ যিটো 74/12 কাট অফ গৈছে আৰু যদি আমি চাবলৈ যাওঁ অবিচি যদি কেণ্ডিডেটখিনি 78 বা 79 পোৱা তেতিয়া তোমালোকে চিলেকশ্যন হ'ব পাৰিবা কিন্তু তাৰ মাজত আৰু এটা কথা আহি পৰে যদি অবিচি যদি যিহেতু 74/12 কাট অফ গৈছে ঠিক আছে কিন্তু অবিচি যিহেতু ল'ৰা ছোৱালীখিনি বা ল'ৰাখিনি যদি 75 যদি নম্বৰ পাইছে 76 যদি নম্বৰ পাইছে তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ আকৌ 2 নম্বৰ প্লাছ হ'ব লাগিব চ' সেইবাবে 74 বা 75 যদি তোমালোকৰ নম্বৰ আছে যদি তোমালোকে ডাইৰেক্ট যদি মানে সিলেকশ্যন হৈছে তেতিয়া তোমালোকৰ 78 বা 79 পালে তোমালোকে লাষ্টলৈ সিলেকশ্যন হ'ব পাৰিবা কিন্তু যদি তোমালোকৰ কাট অফৰ যদি 2 নম্বৰ বেছিকৈ যদি নাম্বাৰ আছে তেতিয়াহ'লে তোমালোকে কিবা কাট অফটো বেছি গুচি যাব তো সেইবাবে এইখিনি মানে তোমালোকৰ এটা মানে ধৰক আইডিয়াটো লগাব পাৰি যে ইমানখিনি নম্বৰ পালে তোমালোকে জবটো পাই যাবা ঠিক আছে তো তোমালোকে যিখিনি অবিচি কেণ্ডিডেট বা 78 79 নহ'লে 80 এইখিনি নম্বৰ পালে তোমালোকে আৰামছে সিলেকশ্যন হ'ব পাৰিবা তো তাৰ আশা কৰোঁ তাতকৈ কমো যাব পাৰে যদি আশা কৰোঁ তাতকৈ বেছিও যাব পাৰে চ' এইখিনি মানে থাকিব লাগিব তেতিয়া মানে বেছি ভাল হ'ব কাৰণ যদি 74/12 কাট অফ গৈছে যদি 75 যদি সিলেকশ্যন হৈছে ছয়বিলাক তেতিয়াহ'লে কাট অফটো কম গুচি যাব আৰু যদি 75 যদি ওপৰত যদি আছে বা কাৰোবাৰ 76 কাৰোবাৰ 77 এনেকুৱা যদি 78 আছে তেতিয়াহ'লে কিবা কাট অফটো বেছি যাব তো তাৰ লগত তুমি 3 নম্বৰ বা 4 নম্বৰটো যোগ কৰি দিয়া তেতিয়া বুজি পাই যাবা ঠিক আছে নেক্সট আমি চাবলৈ যাম যিখিনি আমাৰ এপি আৰু মেছেঞ্জাৰ আছে কনষ্টেবল তো সেই এপি আৰু যিখিনি পদ আছে তো যিটো নেকি ইউআৰ কেটেগৰী হয় ইউআৰ কেটেগৰী গৈছে প্ৰায় 73/98 তো যদি আমি চাবলৈ যাওঁ 78 পালে তোমালোকে আৰামছে সিলেকশ্যন হ'ব পাৰিবা কিন্তু তাৰ মাজত কি হয় যদি 73 যেটো কাট অফ গৈছে বা 73/98 কাট অফ গৈছে যদি 74 বা কেণ্ডিডেট আছে তেতিয়াহ'লে তোমালোকৰ 77 বা 78 পালে সিলেকশ্যন হ'ব পাৰিবা কিন্তু যদি কাট অফৰ যদি ওপৰত যদি 2 নম্বৰ বা 3 নম্বৰ যদি বেছিকৈ যদি তোমালোকে মানে নম্বৰ পাই যদি সিলেকশ্যন হৈছে তেতিয়াহ'লে কিবা কাট অফটো বেছি গুচি যাব তো এইটো হ'ল নিজৰ লগত কথা মই অলৰেডি সকলোবিলাক ভিডিঅ'ত কওঁ যে আমাৰ কাট অফটো কি হ'ব যে আমি নিজৰ যিখিনি নেকি আমাৰ পাৰদৰ্শিতা বা মানে নিজৰ যিখিনি নেকি ধৰক কনফিডেন্স লেভেল আছে এই যদি আমি যদি ভালদৰে কুৱেশ্যনবিলাক উত্তৰ লিখোঁ বা ভাল যদি আমি ভাইভাটো দিওঁ তেতিয়া কিবা আমাৰ কাট অফ বেছি গুচি যাব বা যদি ভালকৈ যদি নম্বৰ কম পায় আমাৰ কাট অফ কম যাব তো ঠিক তেনেকুৱা যদি এতিয়া আমি মেছেঞ্জাৰ যদি কনষ্টেবল মেছেঞ্জাৰ আছে এপিআৰ আণ্ডাৰ তো ইউআৰ কেটেগৰী 73/98 গৈছে কাট অফ আৰু যদি তাতকৈ যদি তোমালোকে 1 নম্বৰ বা 2 নম্বৰ বেছি পাইছে তেতিয়াহ'লে তোমালোকৰ 78 79 পালে হৈ যাব কিন্তু যদি যদি বেছি যদি নম্বৰ পাইছা তেতিয়াহ'লে কিবা কাট অফটো বেছি গুচি যাব ঠিক তেনেকুৱা আৰু যদি আমি চাবলৈ যাওঁ এছি কাষ্টৰ যিখিনি মেছেঞ্জাৰ পোষ্ট আছে তো 72/12 গৈছে তো যদি তোমালোকে 72/12 যদি সিলেকশ্যন হৈছে তেতিয়া তোমালোকৰ কিমান হ'ব 76 বা 77 পালে সিলেকশ্যন হ'ব পাৰিব লাষ্টলৈকে এতিয়াও ঠিক কৰিছে ঠিক আছে তো যদি 72/12 যদি ওপৰত যদি কাৰোবাৰ যদি 2 নম্বৰ বেছি আছে যদি 3 নম্বৰ বেছি আছে যেনিবা 72/12 হৈছে কাট অফ ঠিক আছে যদি তোমালোকৰ 75 76 পাইছা তেতিয়াহ'লে কি হ'ব তাৰ লগত তোমালোকে 4টা বেছি যোগ কৰিব লাগিব তেতিয়া কিমান 81 হ'ব পাৰে ঠিক তেনেকুৱা যদি তোমালোকৰ কাট অফৰ লগতে যদি মানে নাম আহিছে তেতিয়া তোমাৰ 76 বা 77 বা 78 সিলেকশ্যন হ'ব পাৰিবা কিন্তু কাট অফতকৈ যদি 2 নম্বৰ 3 নম্বৰ যদি বেছি আছে তেতিয়া কি হ'ব কাট অফটো বেছি গুচি যাব আৰু যেতিয়া বেছি গুচি যাব তেতিয়া তোমালোকে কি হ'ব ইউৰ কেটেগৰীত গুচি যাব আৰু ইউৰ আকৌ কাট অফ বেছি গুচি যাব ঠিক তেনেকুৱা হ'ব তো আমি যদি চাবলৈ এছটি প্লেনৰ কোনো ধৰণৰ পোষ্ট নাই ঠিক আছে বা এছটি হিলৰ কোনো ধৰণৰ পোষ্ট নাই যদি নেকি অবিচি আছে অবিচিৰ মাত্ৰ কিমান গৈছে 72/43 গৈছে ঠিক আছে এছটিতকৈ অলপমান বেছি গৈছে আৰু যদি আমি চাবলৈ যাওঁ অবিচি যদি কেণ্ডিডেটখিনি যদি ডাইৰেক্ট 72/43 বা 73 যদি কাট অফ যদি নাম আহিছে তেতিয়াহ'লে তোমালোকৰ 77 বা 78 পালে তোমালোকে জবটো পাই যাবা কিন্তু যদি 73.43 কাট অফ গৈছে কিন্তু তাতকৈ যদি তোমালোকে 3 নম্বৰ 4 নম্বৰ যদি বেছি পাই যদি তোমালোকৰ সিলেকশ্যন হৈছে তেতিয়াহ'লে কি হ'ব কাট অফটো বেছি গুচি যাব তো ইউৰত যাবা আৰু লগতে কি হ'ব তোমালোকৰ নম্বৰো বেছি লাগিব তো সেইবাবে কাট অফটো কি হ'ল নিজৰ ওপৰত ডিপেণ্ড কৰে মানে যদি তোমালোকৰ কিমানখিনি নম্বৰ পাইছা বা তোমালোকে কিমানটো নম্বৰত তোমালোকে সিলেকশ্যন হৈছে তো এই চিষ্টেম মানে কাট অফবিলাক বনা হয় ঠিক আছে তো কাট অফটো যে ইমানে যাব বুলি কোনো ক'ব নোৱাৰে চ' এটা আইডিয়া কৰিব পাৰে তো যদি এইখিনি যদি মই কথা কোৱাৰ ভিতৰত যদি আছে তোমালোকৰ ধুনীয়াকৈ সিলেকশ্যন হ'ব পাৰিব ঠিক আছে বাকী আমি যদি চাবলৈ অবিচি টি টাইপৰ ইয়াতো মানে কোনো ধৰণৰ পোষ্ট নাই বাকী এইখিনি এতিয়া পোষ্ট আছিলে তো এতিয়া যদি তোমালোকৰ যদি কাট অফ গৈছে 74/14 ইউআৰ তো যদি তোমালোকৰ তাতকৈ যদি বেছি নম্বৰ পাই যদি সিলেকশ্যন হয় তেতিয়া কি হ'ব কাট অফ বেছি গুচি যাব যদি এছি 73.16 গৈছে যদি তাতকৈ যদি মানে 2 নম্বৰ 3 নম্বৰ বেছি পাইছে তেতিয়া কি হ'ব এই আকৌ 2 নম্বৰ 3 নম্বৰটো বেছি কাট অফ গুচি যাব ঠিক তেনেকুৱা ধৰণৰ মানে যিটো নেকি কাট অফ হয় সেইটো আমাৰ কেণ্ডিডেটখিনিৰ ওপৰত ডিপেণ্ড হয় যদি আমি ভালদৰে যদি লিখিছোঁ বা ভালদৰে যদি আমি পঢ়িছোঁ ভালদৰে যদি উত্তৰ দিছোঁ তেতিয়া আমাৰ কাট অফ বেছি গুচি যাব তো এইটো কি হ'ব আমাৰ কেণ্ডিডেটখিনিৰ ওপৰত ডিপেণ্ড হ'ব ঠিক আছে যদি ভিডিঅ' চাই কিবা অলপ বুজি পাইছে তেতিয়াহ'লে ধুনীয়াকৈ এটা কমেণ্ট কৰক আৰু কাৰ নাম আহিছে বা কোনো 9টাকৈ ভাইভা দিবলৈ নাম আহিছে তো সকলোবিলাক কমেণ্ট কৰিব ঠিক আছে এপি আৰু কিমানখিনি নম্বৰ পাইছে তোমালোকে কমেণ্ট কৰিব আৰু যদি কিবা সুধিব লগা হয় তেতিয়া ইনষ্টাগ্ৰামত যাওক সঞ্জীৱ অসমীয়া চাৰ্চ কৰক নহ'লে ডিছক্ৰিপশ্যন লিংক আছে পেজটো ভিজিট কৰিব পেজটো ফ'ল' কৰিব আৰু মেছেজ কৰিব মই ভিডিঅ' দিম আৰু কথা এটা কওঁ যে যেতিয়া নেকি মই তোমালোকৰ মেছেজৰ ৰিপ্লাই দিব নোৱাৰোঁ তো সকলোৱে মোক বেয়া পায় কিন্তু ইয়াতে নেটৱৰ্ক নাপায় চ' সেইবাবে মেছেজৰ ৰিপ্লাই দিব নোৱাৰোঁ তোমালোকে বেয়া নাপাবা তো আগতো আহিবলগীয়া যিখিনি কনষ্টেবল লেভাৰ এপিআৰ ৰাইটাৰ মেছেঞ্জাৰ বা এছডিএফৰ কনষ্টেবল লেভাৰ ফায়াৰ ইমাৰ্জেঞ্চি কনষ্টেবল লেভাৰৰ ওপৰত আহিব তো সকলোবিলাক ইনফৰমেশ্যন মই এই চেনেলটোৰ শ্বেয়াৰ কৰিম তোমালোকে মাত্ৰ ছাপৰ্ট কৰি যাব ঠিক আছে আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম